এনেকুৱা এটা সময়ত বৰ্তমান চৰকাৰে আপ্ৰাণ চেষ্টা কৰি আছে যে কেনেদৰে ভয় বা ভাবুকি বা লোভ দেখাই কেনেদৰে ৰাইজক বিভ্ৰান্তিত পেলাব পাৰে আৰু নিজৰ ভ্ৰষ্টাচাৰী শাসন আৰু 5 বছৰ আৰু কেনেকৈ চলাব পাৰে তাৰ বাবে তেওঁলোকৰ ৰণকৌশল। আৰু এই সময়ত আমি সকলোৱে সতৰ্ক হ'ব লাগিব, সজাগ হ'ব লাগিব আৰু সকলোকে অনুৰোধ কৰিব লাগিব যে পৰৱৰ্তী সময়ত নিজৰ বিবেক বোধ আমাক দিব লাগিব। কিয় আজি আমাক বিবেক বোধ দিব লাগিব? যে আজিৰ তাৰিখত অসমখন উদ্ধাৰ কৰাটো সময় হ'ল। অসমৰ ৰাজনীতি আজিৰ তাৰিখত যথেষ্ট নিম্ন স্তৰলৈ গুচি গ'ল। প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত ৰাজনীতি আছিল ৰাইজক সেৱা কৰা এটা মাধ্যম, ৰাইজৰ মাজত শান্তি সৃষ্টি কৰা এটা মাধ্যম, অসমৰ ভিতৰত শান্তি ঘূৰাই অনা এটা মাধ্যম, অসমৰ ভিতৰত এটা সবল প্ৰশাসন সৃষ্টি কৰা এটা মাধ্যম। কিন্তু আজিৰ তাৰিখত ৰাজনীতি হৈ গ'ল ৰাইজক ভাগ ভাগ কৰা এটা অস্ত্ৰ। আজিৰ তাৰিখত ৰাজনীতি হৈ গ'ল ৰাইজক ভয় খোৱা এটা অস্ত্ৰ। আজিৰ তাৰিখত ৰাজনীতি হৈ গ'ল ৰাইজক দমন কৰি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে চিন্তা কৰা এটা পথ। আজিৰ তাৰিখত ৰাজনীতি হৈ গ'ল তুচ্ছ তাচ্ছিল্য কৰি, মানুহক গালি গালাজ কৰি, মানুহক আজি তেওঁলোকৰ যে ৰাজনীতিৰ প্ৰতি যি আশা আছিলে সেই আশাটো নাইকিয়া কৰা এটা মাধ্যম। আৰু সেইকাৰণে আজিৰ তাৰিখত আমাৰ ৰাজনীতি যথেষ্ট নিম্ন স্তৰলৈ গুচি গ'ল আৰু যাৰ ফলত এতিয়া আমি সকলোৱে ভুগি আছোঁ। ৰাজনীতিৰ তলত যোৱা প্ৰভাৱ আটাইতকৈ পৰিছে আমাৰ অসমৰ মানুহৰ ওপৰত। কিয়? আজি গাঁৱৰ ভিতৰত আমি দেখা পাইছোঁ যে কেনেদৰে মদৰ দোকান দিনে দিনে বাঢ়ি গৈছে। আমি নিজেই যোৰহাটৰ ভিতৰত দেখা পাইছোঁ যে কেনেদৰে দিনে দিনে নিচা ড্ৰাগছৰ সমস্যা বাঢ়ি গৈছে। আমি নিজেই দেখা পাইছোঁ যে কেনেদৰে যুৱকসকল এতিয়া হাজিৰা বিচাৰিবলৈ হ'লে গুজৰাট, অৰুণাচল প্ৰদেশ, বেংগালোৰ যাবলৈ আৰম্ভ কৰিছে আৰু তাত তেওঁলোকৰ জীৱনৰ কোনো ধৰণৰ নিৰাপত্তা নাই। আমি নিজেই দেখা পাইছোঁ যে কেনেদৰে বছৰে বছৰে এতিয়া আমাৰ মাটিৰ খাজনা বৃদ্ধি হ'ল। এতিয়া বসুন্ধৰা পিছত আগতকৈ বেছি ৰেভিনিউ দিবলগীয়া হ'ল।